হেল্ল' এভৰিৱান, আজি ওলাইছোঁ কাপোৰ চিলাবলৈ দিবলৈ। কাপোৰ অনা বহুত দিন হৈ গ'ল, কিন্তু চিলাবলৈ দিয়া হোৱা নাই। সেয়েহে ভাবিছোঁ আজি দি থৈ আহোঁগৈ, যিহেতু বেছি দিন নাই আৰু বিয়ালৈ। আৰু আগতীয়াকৈ কাপোৰ কানিবোৰ ৰেডি হৈ থাকিলে ভাল। সেয়েহে এতিয়া ওলাইছোঁ আৰু ৰাতি ধুনীয়াকৈ কাপোৰ কেইযোৰ বোলো দি থৈ আহোঁগৈ। মাহঁতৰো আছে, মোৰো কেইযোৰমান আছে, মানে দি থৈ আহোঁগৈ গোটেইকেইযোৰ। ক'ত দিম আপোনালোকক দেখাম। যদি মানে চিলাইটো কেনেকুৱা হয়, ভাল হয় নে বেয়া হয়, প্ৰাইচখিনি কেনেকুৱা হয়, সেই গোটেইখিনি আপোনালোকক পাছৰ ৰিভিউটো দিম। কিন্তু আজি ক'ত চিলাবলৈ যাওঁ সেইটো দেখাম। এটা কথা কি জানেনে, মই কেতিয়াও কাপোৰ মানে এনেকৈ ইমান দামত চিলোৱাই নাই। ওচৰতে দি দিওঁ, তেতিয়া মানে কি হয়, অলপ কমতে হৈ যায়। চাদৰখন আৰু মেখেলাখন চিলাই আনো, চাদৰখনৰ দহিখিনি মই নিজেই বাটো। আৰু ব্লাউজবোৰ মই প্ৰায় মিলায়ে পিন্ধোঁ, মানে এটা দুটা ব্লাউজ চিলাই থৈ দিওঁ আৰু সেইকেইটাই মিলাই পিন্ধোঁ। কিন্তু আজি গম পাইছোঁ ৰাইজ, কাপোৰ চিলোৱাত কিমান বেছি দাম। কাপোৰ চিলাবলৈ দিবলৈ আহিছোঁ আমি। ৰাইজ বিয়া পাইছেহি। দামটো চাই পিছে কামটো হয়নে নহয় সেইটো মই কাপোৰখিনি অনাৰ পাছত মানে নিজে ট্ৰাই কৰাৰ পাছতহে আপোনালোকক জনাব পাৰিম। আৰু তেতিয়াই আপোনালোকক মই দোকানখনৰ লোকেশ্যনটো ভালকৈ জনাই দিম। তাৰপাছত আহিলোঁ আমি বিশাললৈ। বিশালত অৱশ্যে আমাৰ ইমান বজাৰ নাছিলে, তথাপিতো আৰু বিশাললৈ গ'লে বাৰু ইটো সিটো চোৱা হয়েই বা অনাও হয়। আজি অৱশ্যে তেনেকৈ একো অনা নহ'লে, এয়া চানা পেকেটৰ ফালে গ'লোঁ, ইয়াৰ পৰাই দুটামান উঠালোঁ। আৰু যি কি নহওক আজিলৈ ইমানেই। সকলো ভালে থাকক, বাই।